নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰে কৰি লওক ৰেচন কাৰ্ডৰ নতুন জৰুৰী কাম, অন্যথা লাভ নকৰিব বিনামূলীয়া ৰেচনৰ সামগ্ৰী। লগতে কৰ্তন হ'ব অৰুণোদয়ৰ পৰা আপোনাৰ নাম। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব আৰু কিমান তাৰিখত টকা প্ৰদান কৰিব। জুন মাহৰ এসপ্তাহৰ ভিতৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব আৰু কালি হৈছে 1 জুন। 1 জুনৰ পৰা দেশত কেইবাটাও নতুন নিয়ম সলনি হ'ব। লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা। কেৱল এয়াই নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে কৰি লওক এটা বিশেষ কাম, অন্যথা বন্ধ হ'ব লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন। কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি। কোটি কোটি ৰেচনৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ নিৰ্দেশনা। ই-কেৱাইচি নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচনৰ পৰা। ঘৰতে বহি এতিয়া কৰি লওক ৰেচন কাৰ্ডৰ ই-কেৱাইচি। প্ৰথমতে ডাউনলোড কৰক মেৰা ই-কেৱাইচি এপ। দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম। তৃতীয়তে ই-কেৱাইচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। OTP অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট কৰক। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন কাৰ্ডৰ দোকানৰ সৈতে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এতিয়ালৈকে ই-কেৱাইচি কৰা নাই, অতি শীঘ্ৰে ই-কেৱাইচি কৰক, কিয়নো কালিৰ পৰা চৰকাৰে বিতৰণ কৰিব 3 মাহৰ চাউল একেলগতে। আপোনাৰ ঘৰত কিমানজন সদস্য আছে সেই অনুযায়ী 3 মাহৰ চাউল আপুনি কিমানকে লাভ কৰিব। ৰেচন কমকে দিলে দিব পাৰিব বুলি অভিযোগ। যদি আপোনাৰ ৰেচন কাৰ্ডত এজন বা দুজন ব্যক্তিৰ নাম বাকী আছে, আপুনি নতুনকৈ অন্তৰ্ভুক্তি কৰি ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিত ধন লাভ কৰা প্ৰক্ৰিয়া। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কোটি টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25 আৰু 50,000 কোটি টকা। কোন জিলাত কিমান মহিলা বাছনি হ'ল? চূড়ান্ত তালিকাত পুনৰ চাই লওক জিলাভিত্তিক বাছনিভুক্ত হিতাধিকাৰীৰ সংখ্যা। আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিত ধন লাভ কৰা প্ৰক্ৰিয়া। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপুনি আত্মীয় গোটৰ এজন মহিলা তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে চৰকাৰে নতুনকৈ প্ৰপত্ৰ বিতৰণ কৰিব অৰুণোদয় 3.0। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো নাই, আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। আপুনি কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং।